ডিব্ৰুগড় জিলাৰ লগতে টিংখাং সমজিলাত চৰকাৰী আঁচনিসমূহ ৰাইজৰ কাষলৈ নিয়াৰ উদ্দেশ্যেৰে আৰম্ভ জনকল্যাণ শিবিৰ 2026। তিনিদিনীয়াকৈ এই শিবিৰত প্ৰধানমন্ত্ৰীৰ 12 বছৰ কাৰ্যকালৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান দাঙি ধৰা হৈছে, লগতে প্ৰদান কৰা হৈছে বিভিন্ন চৰকাৰী সেৱা। শিবিৰত PMJY, PM কিষাণ, অৰুণোদয় 3.0, মহিলা উদ্যমিতা অভিযান আৰু নিযুত মইনাকে আদি কৰি কেইবাখনো আঁচনি সম্পৰ্কে সজাগ কৰাৰ প্ৰয়াস কৰিছে। আমাৰ টিংখাং সমজিলাৰ উদ্যোগত আমাৰ তিনিদিনীয়াকে 18, 19 আৰু 20 এই 3 দিন আমাৰ 3 দিনীয়াকে জনকল্যাণ শিবিৰ আয়োজন কৰা হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমাৰ টিংখাং সমজিলাৰ অধীনত থকা যিমানখিনি বিভাগ আছে সকলো বিভাগৰে ইয়াত একোটাকৈ ষ্টল আছে আৰু আমি যোৱা 18 তাৰিখে কালি আমি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ। প্ৰায় 750 মানুহে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকৰ যিখিনি সমস্যা আছে সমস্যাখিনি কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ লগত অৱগত কৰাইছে আৰু তেওঁলোকে ইয়াত তেওঁলোকৰ সমস্যাখিনি সমাধান পাবলৈ সক্ষম হৈছে। আজি আমাৰ কালিতকৈ যথেষ্ট বেছি ভিৰ পাইছোঁ, প্ৰায় 1000ৰ ওপৰৰ মানুহ এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গৈছে আৰু কাইলৈও আমাৰ এই অনুষ্ঠানটো চলি থাকিব। আপোনাৰ প্ৰায় 32টা ডিপাৰ্টমেণ্টে তেওঁলোকে নিজৰ নিজৰ ষ্টলখিনি লগাই ৰাইজক অন দা স্পট যিখিনি সুবিধা দিব পাৰে সেই সুবিধাখিনি ব্যৱস্থাখিনি কৰি থকা হৈছে। আমাৰ ইয়াত আপোনাৰ মেইনলি পঞ্চায়তৰ উদ্যোগত আপোনাৰ অৰুণোদয়ৰ লগত ৰিলেটেড যিখিনি সমস্যা আছে, বৃদ্ধ পেঞ্চনৰ লগত ৰিলেটেড সমস্যাখিনি, আমাৰ ৰেচন কাৰ্ডৰ নাম কৰ্তন বা ৰেচন কাৰ্ডৰ যিখিনি ধৰণৰ সমস্যা আছে, তাৰ উপৰি আমাৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ ৰোডছৰ হওক, বিল্ডিঙৰ হওক, তাৰপৰা গাঁৱত যদি ধৰি লওক কিবা ৰাস্তাৰ সমস্যা আছে সেইখিনিও তেওঁলোকে অৱগত কৰিব পাৰিছে। আমাৰ জিলা কৃষি বিভাগ আছে, বীজৰ সম্পৰ্কে তেওঁলোকে ইয়াত খবৰ পাইছে। আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট আছে, তাত তেওঁলোকে মাছৰ পোনাৰ বিষয়ে জানিব পাৰিছে। পোষ্ট অফিচ আছে, আধাৰ কাৰ্ডৰ ৰিলেটেড যদি কিবা সমস্যা আছে, আধাৰ সেৱা কেন্দ্ৰ আছে। আমাৰ ইয়াত বেংকৰ ষ্টল আছে, বেংকৰ যদি কাৰোবাৰ EKYC আপডেট কৰিবলৈ আছে বা আধাৰ লিংকেজ হোৱা নাই সেইখিনিও আমাৰ ইয়াত তেওঁলোকে কৰিব পৰা